নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আৰু এটা নতুন আপডেট দিয়াৰ কাৰণে ভিডিঅ' আজি প্ৰস্তুত কৰিছোঁ আপোনালোকৰ কাৰণে। আৰু এই নতুন আপডেটটো হৈছে এপেক্স বেংকৰ এক্সাম পষ্টপন কৰা হৈছে। মই আজি এই সম্পৰ্কে ৰাতিপুৱা এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে এপেক্স বেংকৰ যি 21 এপ্ৰিলত এক্সাম হোৱাৰ কথা আছিল, এইটো পষ্টপন কৰিব পাৰে, এনেকুৱা এটা ভিডিঅ' মই বনাইছিলোঁ যে ডিউ টু লোকসভা ইলেকশ্যনৰ কাৰণে এক্সাম পষ্টপন হ'ব পাৰে। আৰু কৈছিলোঁ যে আজি বা কালিৰ ভিতৰত অফিচিয়েল ৱেবছাইটত কিন্তু এই পষ্টপন সম্পৰ্কে নটিচ প্ৰকাশ পাব। আৰু সেইটোৱে হৈছে, আপোনালোকে চাব পাৰিব এই এপেক্স বেংকৰ যি অফিচিয়েল ৱেবছাইট আছে, তাতে কিন্তু লিখিছে ৰিটেন এক্সাম ফৰ ৰিক্ৰুইটমেণ্ট অফ এছিষ্টেণ্ট 2024 হেজ বিন পষ্টপন ডিউ টু আনএভইডেবল চাৰ্কামষ্টেন্স। Unavoidable circumstance. New date of examination to be notified soon. Candidates are requested to visit the bank's website for further update in this regard. আৰু নিউ ডেট যেতিয়া লৈকে নাহে, আপোনালোকক অফিচিয়েল ৱেবছাইট ভিজিট কৰিব গৈছে। আৰু এক্সাম কেতিয়া অনুষ্ঠিত হোৱাৰ চান্স আছে তেনেহ'লে এতিয়া এক্সাম জুনৰ শেষত হ'ব, নহ'লে জুলাইত ফাৰ্ষ্টত এক্সাম হোৱাৰ চান্স আছে, কিয়নো জুনত কাউণ্টিং আছে, ইলেকশ্যন কাউণ্টিং আছে। তো এইকাৰণে কৈছোঁ জুনৰ লাষ্টত নহ'লে জুলাইৰ ফাৰ্ষ্টত এক্সাম হোৱাৰ চান্স আছে। তো এই হিচাপে আপোনালোকে প্ৰিপাৰেশ্যন লওক ভালদৰে। আপোনালোকে এতিয়া সময় পাইছে, তো আশা কৰোঁ আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন ল'ব। আৰু এইটো এটা সৰু আপডেট দিয়াৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। আপোনালোকে এইটো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত। আৰু যদি চাইছে ভাল পাইছে লাইক দিব, আৰু নতুনকৈ আহিছোঁ যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।